मामा साथ जब एटू साइडे चाय जदि आपनालोके एटू साइड एकदम भर्ती होइছে पानी तो अभी करते थोड़ा ऑफ रोडिंग। हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल हिमांशु ब्लॉग। प्रथमতে আপোনালোক সকলোকে মোৰ ভিডিও মই চাই থকা বাবে বহুত ধন্যবাদ। ৰাতিপুৱা হৈ গল আৰু আজি ৰাতিপুৱা বৰষুণ দিয়া নাই, মানে অকনমান ৰ'দ ওলাইছে আজি আৰু বতৰটো খুবেই ভাল। এয়া হৈ গল মোৰ লাল চাহ আৰু এইফালে আছে বিস্কুট, লাল চাহ আৰু বিস্কুট এনে খাই লও। যেহেতু আজি বতৰ ধুনীয়া বতৰ, এপাক সাইকেল মাৰি হও বুলি ভাবিছো, গতিকে সাইকেল উলিয়াই লৈ এনেকৈ ৰেডি কৰি লৈছো। তো এতিয়া যাম আমি সাইকেল মাৰিব। সাইকেল লৈ আহি গলো গাঁৱৰ ভিতৰত, কাৰণ ৰাতিপুৱাই গাঁৱৰ ভিতৰত এনেকৈ মজা লাগে। আৰু অকনমান আগতে ৰ'দ ওলাইছিল, তেতিয়া ৰ'দটো নোহোৱা হ'ল, কিজানিবা বৰষুণে আহে। वाह क्या सुकून है इधर, ना कोई गाड़ी ना कोई पप पप पुप पुप। धुनिया परिवेश, धुनिया बतर और कि लगे एकदम मजा। किन्तु कथाটো হৈছে ৰ'দ নাই যদিও একদম মানে চকুত কিবা মোজা যাই থাকে, মানে অকনমান ৰ'দ আছে। চশমা জোৰে লৈ ভাল লাগছে। আৰু ইফালে সব কি ধুনীয়াকৈ পানীবোৰ যাই আছে, মজা। এই পানী হৈ গৈছে পথাৰত। तो अभी करते थोड़ा ऑफ रोडिंग, माने रोडर মাজতে আছো কিন্তু সব পানী। ইয়া পানী 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 পানীৰ মাজেৰে আমি আগফালে যাব পাৰিম না, বহুত পানী আছে। और पूरा घूरी और एकेबारे पाई गलो टाउन। और इफाले मैं इतना जाऊँ नदीर फाले, कारण नदीत किमान पानी बाढ़िसे चाओ। रास्ता घाटे तो बहुत पानी है, तो नदीत किमान पानी है चाय एबार। इफाले আছে बहुत आप और आपखानी उठवा बहुत टान, माने बहुत कष्ट হয়। যেতিয়া নামিম তেতিয়া ভাল, কিন্তু উঠাওতে বহুত মানে টান। উঠিছো দে আর সাইকেল মাৰি আহি গলো পাগলাদিয়া ৰিভাৰৰ ওপৰত থকা দলঙলৈ। আৰু কিছু পানী বাচছি, মানে এয়া চাওক একদম বাঢ়ি গৈছে পানী আৰু ভাগাত ধৰি গৈছে দেই এখনি উঠাওঁতে। আৰু এইফালে আছে মাছমাৰি, এয়া চাওক মাছমাৰি আছে। যোৱা কেইদিনমান আগতে আহিছিলোঁ মই, পানী একদম তলত আছিল, কিন্তু এতিয়া চাওক একদম পানী ভৰ্তি গৈছে। এইফালে মাছমাৰি আছে, আৰু কেইদিনমান বৰষুণ দিলেতো একদম ভৰ্তি হৈ যাব। যেনে তেনে অকণমান ভাল দেখা আছে, মানে কম পানী দেখা আছে। কিন্তু এইটো সাইডে চাই যদি আপোনালোকে এইটো সাইডে একদম ভৰ্তি হৈছে পানী। সেয়া চাওক, এইটো সাইডে বেছি বহল নদীটো। আছে তলত পুৰণি দলং, আৰু এইফালে চাওক একদম বহল, বহুত বহল এইটো সাইডে। কথাটো হ'ল এতিয়া বহুত ৰ'দ দিছে, ইয়াৰ পৰা যাওঁ আৰু বেছি ৰ'দ খাব নোৱাৰি, এনেই গা চা বেয়া হৈছে। যোৱাকালি ৰাতি যে মাছ চাব যাওঁতে মানে ভিজিছিলোঁ, একদম চৰ্দি লাগিছে। তো বলক ইয়াৰ পৰা যাওঁ আৰু। যাওঁতে কথা নাই বাৰু, একদম এৰি দিলে হ'ল, পেডেল মাৰিব নালাগে। পানী ৰাস্তাত ফুটপাথেদি উঠাই দিছোঁ, উপায় নাই। সাইকেল চলাই যিবোৰ এনাৰ্জি মোৰ গ'ল, তাক আনিবলৈ এয়া আহি গ'ল মোৰ হাতত ৰুটি। আৰু এইফালে আছে ভাজি, মানে লেচেৰা ভাজি, লেচেৰা আলু পিঁয়াজ এনেকৈ লগ কৰি ভাজিছে। আৰু ইফালে আছে পিঁয়াজ জলকীয়া, গতিকে এইখিনি খাই লওঁ আৰু এনাৰ্জি বুষ্ট কৰি লওঁ। এইফালে মোৰ গাড়ীত কোনি বহি গ'ল চাওক। এইফালে চাং কোনিটো ক'ত যাবা তুমি? ক'ত যাবা? মামাৰ ঠাইত যাবা? তো আমি এতিয়া মামাৰ ঠাইত যাম ন। মামাৰ ঠাইৰ গাড়ী 10 টকা ভাড়া। পইচা আছে না নাই? পইচা নহকে নানাও, কিন্তু 10 টকা দিব লাগিব। দিবা না? দে 10 টকা দে। হাও ইনকে 10 টকা, ইনকে 10 টকা হলে নহব। তুমিও দে। তুমি ক'ত যাবা?
গুৱাহাটীত তো দুটা ভাড়া লৈছো এতিয়া গুৱাহাটীৰ পৰা ভাড়া মাৰি হও তো ব'লা এইফালে চাওক আমাৰ বগু আহি গৈছে পাকঘৰৰ ভিতৰত বগু বগু ইচ্ছা লাজ কৰি লাজ কৰিছি আৰু এইফালে আহি গ'ল আমাৰ দস্তি আমাৰ দস্তিৰ লাজ কম ন দস্তি নাই চব লাজু কি আমাৰ দস্তি গাখীৰ খাইছে না খনা কৈ দি দে কৈ দি এই ল'বা নাংগে ডাঙৰ দিছি লাহে লাহে একদম গা চা বেয়া হৈ আহিছে ৰাতিও হৈ আহিছে আৰু জ্বৰ হৈছে আৰু এইফালে মায়ে বহাইছে কেৰাহী কিবা বনাব মায়ে যে কি বনাবি মায়ে বুট দালি তো মাৰো একদম জ্বৰ ন তো মোৰো জ্বৰ একদম পানী খচিছোঁ কালিও পানী খচিছোঁ আজিও ৰাতিপুৱা চাইকেল চলাই গৈছোঁ পানী খচি তো জ্বৰ নুঠি কি উঠিব কালি ৰাতি মানে মাছ মাৰা যোৱাকালিৰ যিসকলে ভিডিঅ'টো চোৱা নাই চাব মাছ মৰা ভিডিঅ' একদম বৰষুণ আহি গৈছিল একদম কষ্ট কৰি যিসকলে চোৱা নাই এতিয়ালৈকে চাব আৰু এইফালে মা কি বনাবি আজি দালি বনাম দালি ভাজি ফেলে বনাম আজি মানে মাত নলা হৈছে আমাৰ কি কৰিব আৰু উপায় নাই আৰু এইফালে হ'ল এই মুগৰ দালি আছে আৰু এইফালে মচুৰৰ দালি মিক্স কৰি বনোৱা হ'ব আৰু খাই ভাল লাগে এনেকৈ মিক্স কৰি বনালে এইফালে আমাৰ দালি বহাই দিলে একদম ধুনীয়াকৈ দালি ভাজি বনা দালি ভাজি বনা আঞ্জা হ'ব জোল দালি জোল হ'ব মানে ভাজি নহয় এইটো পানী দিয়া হ'ব মানে অৰিজিনেল দালিটোৱে হৈ যাব ভাজি হ'ব নেকি দালি ভাজি এইফালে আমাৰ ধুনীয়া দালি হৈ গ'ল আৰু এইফালে মোৰো আহি গ'ল দালিৰ লগতে গোটেই থালিখন মানে আজি থালিত কি আছে বিশেষ মাছ চাছ খোৱা নাই আজি কাৰণ একদম জ্বৰ হৈছে না এইফালে আছে কণী ভাজি আৰু এইফালে আছে আমাৰ লেচেৰা ভাজি আৰু এইফালে আছে নেমু আৰু মায়ে এইফালে কৰিছে আলু খানা কথাটো হ'ল আমি মাছ নাখাব পাৰোঁ আমাৰ বগু মানে সদায় মাছ খায় প্ৰত্যেক সাজতে মাছ খায় মাছ খাবই ভাত চাত ধুনীয়াকৈ খাই দিলোঁ আৰু এয়া গৰম পানী লৈ আহিছোঁ ৰাতি খাব লাগিলে গৰম পানী খাব লাগিব একদম মাত বহি গৈছে অৱস্থা নাই আৰু এইফালে কম্বল চম্বল লৈ লৈছোঁ যাতে ৰাতি ঠাণ্ডা লাগিলে এইখন উৰি ল'ব পাৰোঁ আৰু এইফালে গাৰু আছে এই ভিক্স চিক্স লৈ লৈছোঁ লগতে উপায় নাই আজি যেতিয়া মানে দুপৰীয়া এবাৰ ওলাই গৈছিলোঁ কিবা এটা কামত যাওঁতে বজাৰত ল'ৰা এজনো লগ পালে মোতকৈ সৰু তেওঁ ক'লে যে দাদা আপুনি ভিডিঅ' কিয় দিয়া নাই আপোনাৰ ৰাসৰ ভিডিঅ'সমূহ চাই বহুত ভাল লাগিছিল এতিয়াও দিব মই ক'লো মই ৰেগুলাৰ ভিডিঅ' দি আছোঁ মাজতে দিয়া নাছিলোঁ 3 মাহমান তো তেওঁ ক'লে মোৰ তাত নটিফিকেশ্যন অহা নাই মই ছাবস্ক্ৰাইবো কৰি থৈছোঁ তেওঁ দেখুৱাই দিলে ছাবস্ক্ৰাইব কৰি থৈছে তাৰপিছত ছাবস্ক্ৰাইব কৰা তাৰ পৰা চাই পেলাইহে তেওঁ ভিডিঅ'টো চাব পাৰিছে কিন্তু এইটো কথা মই বুজি পোৱা নাই ইউটিউবে মানে নটিফিকেশ্যন কিয় পচন্দ নাই মোৰ ছাবস্ক্ৰাইবাৰবিলাকত কি হৈ আছে মানে কি হৈছে গম নাপাওঁ আৰু ইউটিউবটো কি হৈছে আপোনালোকৰ যদি পাৰে যদি ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব কাৰণ বহুতলৈ নটিফিকেশ্যন যোৱাই নাই ক'ৰবাত কেইটামানে ভিউজ আহি আছে আপোনালোকে দেখা পাই আছে আৰু আজি বহুতে একদম কষ্ট হৈছে আৰু একদম পানী চানী খচি যোৱাকালি এইকেইদিন ধৰি পানী খচি আছোঁ পানী খচি হ'লেও ভিডিঅ' বনাইছোঁ গতিকে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ এতিয়া ধুনীয়াকৈ শুই যাওঁ বিচনা ৰেডি কৰি থৈছোঁ যদি ভিডিঅ'টো ভাল হৈছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ক'ব লগা থাকিলে ধৰক কমেণ্ট বক্সত কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব কাৰণ বহুত ভিউজ কম আছে তো আজিলৈ বাই বাই